Krishna Hari Hari Hara Hara Krishna Om Namo Bhagavate Vasudevaya O Sakala Nigama Kalpataru Tara phala mala Bhagavata Hukamukhe akhi bhumita Bhoila vidita Rahata satura Jito jana Krishna sarane Diyamana Parama khantokhe piyoko Rakhayam rita Parama khantokhe piyoko Rakhayam rita Srimad-Bhagavata Chaturtha Skandha Sarihiddha Prithur Adhyatmik Bikhayak Prashna Aru Sarihiddhar Bhagavat Tattva Vyakhya Krishna Shankara Guru Hari Rama Akhuna Hridhagana Abramara Nandana Sediyo Ghora Khankhay Aito Mayamoy Khankhara Durjay Kimate Khuke Tora Ayano Jogi Mota Nuha Tumi Khabar Haikate Brahmarana Ito Gujya Kotha Nazanoyane Eteke Seda Eya Pithu Maharajor Prashna He Param Hiddha Samasta Tomahok Pratyekei Brahmar Nandan Mor Monot Sankhay ahise এই সংখ্যাবিলাক তোমরা হবে সেট কৰিব লাগে এই সংসাৰখন মায়াৰ সংসাৰ আৰু বৰ দুৰ্জয় ভয়াবহ এখন তৰি যোৱাটো বৰ টান মোৰ এটো চিন্তা হৈছে কিমতেনো তৰি যাব পাৰি কিন্তু যোগীবিলাকৰ মতেৰে তোমালোকে মোক নকবা কারণ যোগী বিলাকে যাগ যজ্ঞ পূজা পাতাল বিভিন্ন ব্যবস্থা দিছে ধ্যানৰ কথাও কৈছে কিন্তু তোমরা হকতো তেনে নোহোৱা তোমালোকে ব্রহ্ম জেনে তেনে মোক যদি কোৱা গুজ্য কথা কবা যিটো কথা আনে নকয় আনৰ পৰা পোৱা সম্ভৱ নহয় তোমালোক ঈশ্বৰ পুৰুষৰ অংশ
আনে নজনা কথাবিলাক তোমালোকে মোক কোৱা আৰু মোৰ হৃদয়ৰ হোৱা সংশয়বিলাক ছেদ কৰি দিয়া, তাতে মই শান্তি পাম। অপৃথুৰ বচন শুনি সিদ্ধগণ ভৈলান্ত সন্তোষমন। ধন্য পৃথুৰাই বুলি প্ৰশংসিয়া বুলিলা সাখী বচন। অসাধু সাধু পৃথু ৰাজা মহাশয় সৰ্বলোকই উপকাৰী। কৃষ্ণৰ একান্ত তুমি মহাসন্ত দুৰ্জনৰ দণ্ডধাৰী। চাৰি সিদ্ধই পৃথুৰ প্ৰশ্নখিনি শুনি তেওঁলোক বৰ সন্তোষিত হল। ধন্য, তুমি ধন্য হে পৃথুৰাই, তোমাক কি বুলি মই প্ৰশংসা জনাম। তুমি আচলতে সাধু, তুমি সাধনা লব্ধ পুৰুষ, তুমি সৰ্বলোকৰ উপকাৰী। অকল তুমি ৰজা হিচাপে এই কথাখিনি জানিব বিচৰা নাই, জনসমাজক ইয়াক বিস্তাৰ কৰিব বিচাৰিছা। আৰু এই কাৰণেই এই ভাৱনাটো তোমাৰ আহিছে, তুমি কৃষ্ণৰ একান্ত ভক্ত, তুমি মহাসন্ত। সন্ত কাৰণেহে তুমি কৃষ্ণৰ একান্ত হব পাৰিছা। আৰু কৃষ্ণৰ একান্ত ভকত সমস্তই দুৰ্জনক দণ্ড দিব জানে, সজ্জনক আদৰ কৰিব জানে। এজন ৰাজ কাৰ্যত থাকিও এনে ক্ষুদ্ৰ চিন্তা অহাটো সাংঘাতিক ঘটনা। কাৰণ ৰজাবিলাকে বিষয় সম্বন্ধ সুখত থাকে আৰু ৰাজসিক গৰিমাৰে তেওঁলোক গৌৰৱান্বিত হয়। কিন্তু হে পৃথু মহাশয়, আপোনাৰ তাত কিন্তু মই দেখা পালো কৃষ্ণৰ ভক্তি। আৰু য'ত কৃষ্ণৰ ভক্তি আছে তেওঁলোক সন্ত, তেওঁলোক সাধু, তেওঁলোক মহন্ত। আমি বৰ আনন্দিত হৈছো। সাধু সমাগম প্ৰশ্ন সম্ভাষণ উভয়ৰে উপকাৰ। যিটো জনে কহে যিবা জনে শুনে, ও দুই হান্ত তৰে য'ত সাধুৰ সমাগম হয় তাত প্ৰশ্ন উত্থাপিত হয়। এই প্ৰশ্নবিলাকেৰে কিন্তু উভয়ৰ উপকাৰ হয়। যিজনে কয় আৰু যিবিলাকে শুনে, তাৰমানে শ্ৰৱণ আৰু কীৰ্তন দুইটাই ইয়াতে হয়। আৰু দুটা বস্তু যেতিয়া হৈ যায় তেতিয়া সংসাৰ তৰি যাব পাৰে। সাধুৰ সমাগম হোৱাটো বৰ টান, কাৰণ এটা স্থান লাগিল, এটা পৰিৱেশ লাগিল। তাতকৈ সকলোতকৈ ডাঙৰ বস্তুটো হ'ল ভকত বান্ধৱক লাগিল। কাৰণ ভকতেহে ভগৱন্তৰ কথা শ্ৰৱণ কৰিব, আৰু ভকতবিলাক হ'ল ভগৱন্তৰ অংশ। কাৰণ কৃষ্ণক পাইবাৰ ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। ভগৱন্তই কৈছে মই কিন্তু নিৰাকাৰ পৰম ব্ৰহ্ম হৰি, মোৰেই বিচ্ছুৰিত অংশ জীৱ ব্ৰহ্ম ভক্ত সমস্ত ময়েই। মই সমস্ত ভূতত ব্যাপী আছো।
যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ। গতিকে সাধু সমাগমক আদৰণি জনোৱা আৰু যি সাধুৰ মুখেৰে কথাবিলাক হয় এইবিলাক একান্ত মনে শুনা আৰু জীৱন বাটত এইবিলাকক আগবঢ়াই লৈ যোৱা। দেখিবা কওঁতাও তৰিল শুনোতাও তৰিল আপোন তৰা কুল উদ্ধাৰা। এতেকে আমাৰ নিপতি অপাৰ সাধিলা মন কামনা কহো ধৰ্মচয় বেদ ব্ৰহ্মময় ৰাজা সাৱধানে শুনা। আমাৰো ইয়ালৈ অহাৰ লগে লগে মনৰ কামনা এটা জাগিছে যে আমি পৃথুৰ ৰাজসভালৈ আহিলো, নিমন্ত্ৰিতভাৱে আমি আহি পালো। কিন্তু আহি পোৱাৰ পিছত পৃথুৰ পৰা আমি যিটো আদৰণি পালো এইটোত আমি সন্তোষিত হলো। কিন্তু আমি কিবা কব পোৱা হলে এনে আহিলেতো নহব। গতিকে আমাৰ মনৰ কামনাখিনি পূৰ্ণ হল। নিপতি এতিয়া ধৰ্মৰ কথা কওঁ। এই বেদ ব্ৰহ্মময় এই বেদ কিন্তু এই ভাৰতবৰ্ষত বুদ্ধই ছন্ন কৰি দিছিল। তেওঁ বেদ নামানিলে, তেওঁ একং সত্য মানি ললে। বিপ্ৰা বহুধা বদন্তি এইটো কিন্তু তেওঁ মানি নললে। এই বেদতে নুচুবা নাচাবা নকৰিবা এইবিলাক তেওঁ মানি নললে। বুদ্ধৰ কথা হল চৰাচৰ জগতত যিমান জীৱ আছে সকলো ভগৱন্তৰ বিচ্ছুৰিত অংশ। এই বেদক ছন্ন কৰা এইজন বুদ্ধক কিন্তু অৱতাৰ বুলি আমাৰ হিন্দু সনাতন ধৰ্মত মানি ললে। এই বুদ্ধৰ 2000 বছৰ পিছত মহাপুৰুষ শংকৰদেৱৰ জন্ম। বুদ্ধই যিটো নামানিলে সেই একেই চিন্তা বা ভাৱৰ উকমুকনি একেই মহাপুৰুষ শংকৰদেৱৰ। কাৰণ নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নহো আতি নহো ধৰ্মশীল দান ব্ৰত তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ দাসৰ টান দাস বৈলো আমি। কৃপালু গুৰু শংকৰদেৱৰ ধৰ্মত ইমানলৈ আনিলে যে মানুহেই ভগৱান। আনকি কুকুৰ শ্ৰীগাল গদৰ ভৰ আত্মাৰাম। বুদ্ধৰ 2000 বছৰ পিছত কিন্তু মহাপুৰুষ শংকৰদেৱে জনসমাজক এটা জ্যোতিষ্মান ৰূপ দিলে, বাদ দিলে, অভয়দান দিলে। অবানৰ লোক হৰি ভজিয়ক বুলি এই বাটেৰে অগ্ৰসৰ হবলৈ আমি বিলাকক দিলে। আৰু আন এটা বস্তু আমাক চিনাই দিলে, যিটো তৃতীয় স্কন্ধ ভাগৱতত ব্ৰহ্মাই স্তুতি কৰোতে কৈছে, হে ভগৱন্ত একান্ত ভকত সমস্তৰে পুৰি মন ইটো চিদানন্দ ৰূপক প্ৰকাশ কৰি আছা নাৰায়ণ। কৃপালু গুৰু শংকৰদেৱে আৰু এটা কথা কৈ দিলে, ভগৱন্ত ব্ৰহ্মাৰ মুখেৰে ভগৱানহে মাত্ৰ ভকত। হে ভগৱন্ত একান্ত ভকত সমস্তৰে পুৰি মন, সকলোৰে মন জয় কৰি আছে সেইজন।
যিটো যত জীৱ জংগম কীট পতংগম অগনগ জগতেৰি কায়া ইটো চিদানন্দ চিত জগানন্দ চিত্তই চিত্তই তেওঁ আনন্দ দিয়ে ভগৱন্তই তেওঁ পৰমানন্দ এই চিত্তই চিত্তই আনন্দ দিয়ে গছৰ ওপৰত ৰৈ থকা মাছৰোকা চৰাইটোৱে পানীৰ পৰা থাপ মাৰি মাছটো নি এনেই গিলি নাখায় সি পাখি দুখন জোকাৰি দিয়ে মই পাই গলো বগলীটোৱে বহু পৰ টোপ পাতি ৰৈ থাকি থাপ মাৰি পুঠি মাছটো ওঠত লৈ সি কেতিয়াও গিলি পেলোৱা নাই আগে সি স্বীকাৰ কৰিছে পাই গলো এই যিটো পোৱাৰ আনন্দ নোপোৱাৰ যিটো বেদনা এই পাবলৈ হলে আমি বিলাকে এজনক জানিব লাগিব যিটো জানিব পাৰিছে এয়া পৃথুৱে সেইকাৰণে এই চাৰিসিদ্ধ আনন্দিত যে আমি ধৰ্মৰ কথা ক'বলৈ লওঁতেই আমি অনুভৱ কৰিলো তোমাৰ কথাৰ মাজত তুমি কৃষ্ণৰ একান্ত সেৱক তুমিয়েই মহাসন্ত তেতিয়াহ'লে স্বয়ং ভগৱন্ত ধৰাধামলৈ আহি আমি ভকত বিলাকৰ কাৰণে এটা বাট সজাই দিছে এক শৰণৰ বাট যে মই অহা বাটেৰে তোমালোক আহা চৰৈৱতী এই বাটেৰে গৈ থাকা আৰু গৈ থাকিলেহে আজিৰ দিনটোৰ উপাৰ্জন অহাকালিৰ দিনটোৰ মূলধন হ'ব কাৰণ বেদৰ ধৰ্মবিলাকক যদি আমি পালন কৰিব যাওঁ তেতিয়াহ'লে ধ্যানত থাকিব লাগিব যজ্ঞত থাকিব লাগিব নানান ধৰণৰ বেলেগ বেলেগ বাটে দি যাব গতিকে এই ধৰ্মবিলাক তুমি এৰা মাত্ৰ সত্যটো অনুভৱ কৰা কৃষ্ণস্তু ভগৱান স্বয়ং তুমি সিদ্ধান্ত লৈ আহা সৰসৰ বিশ্ব ব্ৰহ্মাণ্ডৰ এজনেই গৰাকী এইজনক ভগৱন্ত বুলি কোৱা হয় যাৰ শ্ৰী যশ ঐশ্বৰ্য বীৰ্য বিজ্ঞান বৈৰাগ্য এই গুণেৰে অধিষ্ঠিত সেইজন ভগৱন্ত আৰু এই ভগৱন্তক পাবলৈ অন্য গতি একোই নাই মাত্ৰ আছে ভক্তি এই ভক্তিকো আকৌ পাবলৈ হলে আমাৰ মানৱ দেহটোৰ গোটেই পাপ অৰ্জন কৰে চকুহালিয়ে আমি চকুৰে চালে ক্ৰোধ আহে চকুৰে চালে লোভ আহে চকুৰে চালে মোহ আহে চকুৰে চালে বাসনা আহে তেতিয়াহ'লে চকুৰ সাধনা লৈ পেলাই ভগৱন্তক পাব লাগিব চকুৱে যদি পাপ অৰ্জন কৰে পৰীক্ষিতক যেনেকৈ গংগাৰ তীৰত কৈছিল তুমি চকু মেলি আছানে বোলে হয় নাই গংগাত কুম্ভীৰ মগৰ আছে এইবিলাকে জাপ দিলে তোমাৰ চকু যাব চকু গলে তোমাৰ মন যাব মন গলে মোৰ কথা অথলে যাব অৰ্ধ নিমিলিত কৃপালুগুৰু শংকৰদেৱে আমি বিলাকক এইটো ভজনত দিলে নাম জপত দিলে ধ্যান বৰ্ণনত দিলে তেতিয়াহ'লে আমি এই পৃথুৱে যেনেকৈ আশ্ৰয় লৈছে আমিও ঈশ্বৰৰ ওচৰত আশ্ৰয় ল'ব লাগিব প্ৰথমতে আৰু এই দ্বিতীয় খণ্ড শৰণৰ পিছত ভজন মই ভজিব পাব লাগিব ভজিলে মই ত্যাগ কৰিব পাৰিব লাগিব মই ভাগৱতত আন এটা বস্তু অনুভৱ কৰো যে ভাই ভাবুকং তুমি ভাৱনা লব্ধ হোৱা তুমি ক'ৰ পৰা আহিছা কিমান দিনৰ কাৰণে আহিছা আৰু কি লৈ আহিছা গাই জ্ঞানম সংসাৰ মায়াৰ ক্ষেত্ৰ ইয়াত জন্মগ্ৰহণ কৰিলে জীৱই মায়াই মাধুৰী পাই আনন্দৰ সীমা নাই এৰাইতে নাপাৰে কোনো সন্ধি সুৰুঙা নাই
এই মায়া মাধুৰীত পৰি থকা জীৱ সমস্তক তৰণৰ নিমিত্তে কৃপালু গুৰু শংকৰদেৱে আমাক এটা বাট দিলে। এই বাটটো হ'ল সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। সাধু সংগ অনুসৰণ কৰিলে মই আন এটা বস্তু পাম, যে মোৰ দেহ বৃক্ষডালত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, উখুয়া এই বাদুলিৰ দৰে মোৰ তাত ওলমি আছে। মই এইটোলৈ মন নকৰি মই মোহশূন্য হ'ব লাগিব, বিষয় শূন্য হ'ব লাগিব, বাসনা শূন্য হ'ব লাগিব, লিপ্সা শূন্য হ'ব লাগিব, সৰ্বশেষৰ সিদ্ধান্ত ল'ব লাগিব মই কিন্তু আত্মা। বন্তিটো জ্বলাই দিলে তাৰ ধোঁৱাটো যেনেকৈ ওপৰলৈ গতি কৰে, আমাৰো আত্মাৰ লক্ষ্য হ'ব লাগে পৰমাত্মা। বোলে জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই, হিয়া মাজে সোমাই আছে, চিনা চিনি নাই। আমাৰ দুৰ্ভাগ্যটো হ'ল আমি আমাৰ লগত চিনাকি নহওঁ, আমি ভগৱন্তৰ লগত চিনাকি হ'ব যাওঁ। এইটো দ্বাদশ স্কন্ধত কৃপালু গুৰু শংকৰদেৱে ক'লে, আপোনাক ভজন্তে আপোনাৰ কোনো শ্ৰম। প্ৰথমতে তুমি নিজক ভজা। নিজক যেতিয়া ভজিবা তেতিয়া তোমাৰ চকুৱে বেয়া নাচায়, কাণেৰে বেয়া নুশুনে, জিভাই বেয়া কথা নকয়, হাতেৰে বেয়া কৰ্ম নকৰে, হৃদয়ে বেয়া চিন্তা নানে আৰু চৰণেৰে বেয়া ঠাইলৈ নাযায়। আৰু তেতিয়াই ভগৱন্তই স্বীকাৰ কৰে, হে অমৃতস্য পুত্ৰ, তুমিতো মোৰ পৰাই গৈছা আৰু তোমাক মই বিচাৰি আছো। সেইকাৰণে কৈছে যে ভকতৰ পিছে পিছে ভগৱন্ত ঘূৰে। কিন্তু কোনবিলাক ভকতৰ পিছত ঘূৰিব? যি ভাৱনা লব্ধ, তেওঁৰ চিন্তা হ'ল মই কাকো হিংসা কৰিবৰ কাৰণে জন্মগ্ৰহণ কৰা নাই, বেয়া পাবৰ কাৰণে জন্মগ্ৰহণ কৰা নাই, মই সেৱাৰ বাবে আহিছো। মোক কোনোবাই পঠিয়াই দিছে, মই এটি ভাৱৰীয়া, মই ভাও শেষ হলে যাম। জীৱন এখন বোৱতী নৈ, নৈখন যেনেকৈ নিৰন্তৰ গৈ আছে, মই গৈ আছো। মই এদিন আইৰ কোলাত শিশু আছিলো, এদিন কৈশোৰ হলো, এদিন বাল্য হলো, এদিন চাই থাকোতেই যৌৱন প্ৰাপ্ত হলো, যৌৱনো হেৰাই গল, কৰবাৰ পৰা বাৰ্ধক্য খেদি আহিল, কেশ পকিল, দাঁত সৰিল, চকু ধুলু ধুলু হল, খোজবিলাক থৰক বৰক হল, তেল পিছলা দেহটো সতৰা সতৰি হল, মোৰ যাবৰ হল। কিন্তু কি সম্পদ লৈ যাম? বোলে কি ধন বেহালি হাত, অ মন বেপাৰী কি ধন বেহালি হাত, বৈকুণ্ঠক যাবলৈ সাধুৰ সংগ নললি, চিনিও নললি বাট। তেতিয়াহ'লে আমি বাট চিনিব লাগিব। এই বাটটোৰ কাৰণে আমি বিলাকক এয়া চাৰি সিদ্ধৰ মাধ্যমেৰে পৃথক কোৱাৰ চলেৰে আমি বিলাকক কৈছে, আজিতো মাধৱৰ চৰণ পংকজ, ভজে অকপট মনে, তানে গুণচয় শ্ৰৱণে শ্ৰৱণ, কৰি থাকে অনুক্ষণি। মাধৱৰ, মাৰ্থে লক্ষ্মী, ধৱৰ্থে স্বামী, লক্ষ্মীৰ স্বামী অৰ্থাৎ নাৰায়ণৰ পদ পংকজ চৰণত যিজনে অকপটে ভজে, কপটতা নাই, ক্ৰূৰহীন, তেওঁক ভজিবলৈ হলে প্ৰথমতে মই স্বচ্ছ আৰু পবিত্ৰ হব লাগিব। এখন স্বচ্ছ আৰু
পবিত্ৰ হৃদয়েহে মাত্ৰ ভগৱন্তক চিন্তা কৰিব পাৰে। কিন্তু এইটো ভজা কথা কৈছে। যেনেকৈ মহাপুৰুষ মাধৱদেৱে মুক্তিত নিস্পৃহ যিটো সেই ভকতক নমো ৰসময় মাগু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজ হেন দেৱ যদুপতি। মই আশ্ৰয় লৈছো, মই ভজিবলৈ হলে মই উজাৰি দিব পাৰিব লাগিব। মই শৰণত ললো, ভোজতে মই দিব লাগিব। কাৰণ যিমানে বিলাই দিবা সিমানে মহান হবা, তাৰে নাম সঁচা উদাৰতা। দিয়া আৰু দিয়া, আৰু সদায় সন্তুষ্টি লাভ কৰা। যি পাইছা তাতেই সন্তুষ্টি। যতেই অসন্তুষ্ট আছে ভগৱন্তই কৈছে মই দুখ পাম। আমি সন্তুষ্ট। চৰণ মই ক'ত পাম? প্ৰথমতে নিজক চৰণ। কাৰণ আমাৰ দেহটোতেই ভগৱন্ত লুকাই আছে, দেৱতাবিলাকো লুকাই আছে। চক্ষু আদিত্য, নাহিকাই বায়ু, কৰ্ণে দিশ, জিহ্বাই বৰুণ, বাক্যে ব্ৰহ্ম, মুখে পদ্ম, কণ্ঠে সৰস্বতী, হৃদয়ে বিষ্ণু, নাভিয়ে পদ্মনাভ, লিংগে প্ৰজাপতি, গুজ্জে মিত্ৰ, চৰণে বিষ্ণু। মোৰ ভৰি দুখনক মই ভগৱন্তৰ চৰণ বুলি যেতিয়ালৈ ভাবিব নোৱাৰিম তেতিয়ালৈ কিন্তু ভগৱন্তক মই নাপাম। কাৰণ ভগৱন্ত নিৰাকাৰ, নিৰাকাৰ হৈ সাকাৰ। তেওঁ ব্ৰহ্ম। মই নিৰাকাৰ ব্ৰহ্ম নিৰাকাৰ হৰি, গুৰু ৰূপে সাকাৰে থাকো সদ্ম কৰি। শিষ্য ৰূপ হৈয়া মই গুৰু সেৱা কৰো, গুৰু ৰূপ হৈয়া মই শিষ্যক উদ্ধাৰো। মই মোৰেই পৰিপূৰক। তেওঁক বাদে পৃথিৱীত কাৰো জন্মই হোৱা নাই, সকলো তেওঁ। আমি বিলাকৰ জন্ম পোৱাৰ পিছত নাম এটা লগাই দিছে কাৰণে আমি এই নামেৰে হওক বুলি ভাবো। এই নামটোৰ ইয়াতে সমাপতি ঘটিব। কিন্তু মোৰ ভিতৰত থকাটোৰ লগত মোৰ চিনাকি হল নে নাই? এইটো মহাপুৰুষ মাধৱদেৱে কিন্তু কলে যে আত্মা ঈশ্বৰক লাগ, প্ৰত্যক্ষ হততে পায়, নাপাই জানাতাংক অবিদ্যাত। অবিদ্যা নাখিলে লাগ, কৃষ্ণক পাবই লাগ, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। মোৰ তাত যদি আত্মা ঈশ্বৰ আছে, সকলোৰে তাত আছে। আৰু সেইবিলাকৰ যদি কোনোবা এজনক মই দেখিছো, সেইজনেই হৰি। তেওঁক দেখিয়েই মই কব লাগে কৃষ্ণ, আই কৃষ্ণ। যদি মনত এনে ভাৱনা এটা আহি গল, এওঁ দুখীয়া, এওঁ খোৰা, এওঁ বুঢ়া, তেতিয়াহ'লে মই ভগৱন্তক বিচাৰি নাপাম। কাৰণ সমস্ত ভূতৰে তুমিহে আত্মা, হৃদয়ে পৰম গুৰু, তথাপি সেৱা অনুহাৰে কৃপা কৰা যেন কল্পতৰু। তেওঁ সমস্ত ভূতৰ তেওঁ আত্মা। এই আত্মা ঈশ্বৰক প্ৰত্যক্ষ পায়ো মই অজ্ঞানৰ বাটেদি গলো। এওঁ নাথ, এওঁ কোচ, এওঁ দুখীয়া, এওঁ বুঢ়া, মই ক'ত পাম? বাৰে বাৰে ভাগৱতে কলে যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ। আজি এই হৰিৰ আলাপৰ অনুষ্ঠানত হৰিবিলাকে আহিছে। এই হৰিবিলাকক যদি হৰিজ্ঞান কৰিব নোৱাৰো, হৰিক দেখা নাপাম। মহাপুৰুষ মাধৱদেৱে কলে অব্যক্ত ঈশ্বৰ হৰি, কিমতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটা অন্ত মূৰ্তি শূন্য, কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন। যদি মনেই শুদ্ধ কৰিব পৰা নাই, পবিত্ৰ কৰিব পৰা নাই, স্বচ্ছ কৰিব পৰা নাই, নিঘুৰ সত্যটো তুমি কেতিয়া পাবা? সেইকাৰণে ইয়াত কৈছে হৰি চৰণত শ্ৰদ্ধা প্ৰথমত,
কৰিবে কপাছে ৰতি তেবে সে সংসাৰ গুছে পুৰুষৰ শাস্ত্ৰৰ এই সন্মতি প্ৰথম শ্ৰদ্ধাৰ অৰ্ঘ্য দিব পাৰিব লাগিব য'ত শ্ৰদ্ধা নাই তাত কামো নাই গুৰুজনাই ক'লে বিশ্বাসে মিলয় হৰি একান্ত বিশ্বাস পৰীক্ষিতে কিন্তু গংগাৰ তীৰলৈ যাওঁতে তেওঁক দেখি সকলো কৈছিল মহাৰাজ আপোনাৰ আউল জাউল কেশ ধূলিয়ে ধূসৰ দেহ চিন্তান্বিত কি হৈছে আমাক কওক বোলে এনেকুৱা এটা অভিশাপ পাইছো চিন্তাৰ কাৰণ নাই ইয়াত বহক বহিলে কি হ'ব ধ্যান হলে কি হ'ব মন পবিত্ৰ শান্ত কিন্তু পৰীক্ষিত জানো তুষ্ট হল তেওঁ নহল এই কাৰণে নহল মই বেয়া কাম কৰিছো মোৰ মৃত্যু হওক কিন্তু মৃত্যুৰ মুহূৰ্তত মই যেন এডাল সাপ নেদেখো কাৰণ যি দেখে মই সেই জন্ম পাম এইজন পৰীক্ষিতৰ আৰু এটা ভাবিবলগীয়া কথা তেওঁ ৰজা যিহেতুকে সমীক মুনিৰ আশ্ৰমলৈ যাওঁতে সমীকৰ পুত্ৰইহে শৃংগীহে অভিশাপ দিছে ৰজা হিচাপে তেওঁ ক'ব পাৰিলেহেঁতেন মই ৰজা তুমি অভিশাপ দিবৰ কোন তোমাৰ অভিশাপ নাহওঁতে মই আগতীয়াকৈ তোমাক মৃত্যুদণ্ড দিলো এইটোতো কৰিব পাৰিলেহেঁতেন কিন্তু নকৰিলে এই কাৰণেই ঈশ্বৰৰ ইচ্ছাত সৰ্বকাৰ্য হয় কাৰণ সেইজন পৰীক্ষিতে উত্তৰাৰ গৰ্ভত থাকোঁতে দ্ৰোণীয়ে শৰ মাৰি দিওঁতে স্বয়ং ভগৱন্তই কৌমুদকী গদা লৈ ৰক্ষা কৰিছে গতিকে আজি হৰিণ বিচাৰি আহিছে হৰিণ মায়াৰ প্ৰতীক এই মায়াৰ মাজেদি আহোঁতে তেওঁৰ পানী পিয়াহ লাগি গ'ল পানী বিচাৰিলে পানী কোন পানী নাৰা তাৰমানে নাৰায়ণলৈ মনত পৰিল পানী লৈ মনত পৰিল পানী কিন্তু খোজতে তেওঁৰ গৌৰৱ আৰু অহংকাৰ আছে মই এই ৰাজ্যৰ ৰজা মোৰ অন্তকণ্ঠ শুকাই গৈছে মোক পানী দিব লাগিব য'ত গৰ্ব আৰু অহংকাৰ থাকে ভগৱন্ত বৰ অসন্তুষ্ট হয় সেইকাৰণে আমিবিলাক কৈছে হৰি চৰণত শ্ৰদ্ধা প্ৰথমত এতিয়া হৰি আৰু কোন এইটো গীতাত ক'লে মই অক্ষৰ ব্ৰহ্মৰ ও মানে প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি ওটোৱে হৰি হৰি এৱে হৰণ কৰি লৈ যায় কিন্তু ওটো তিনিটা বস্তু লুকাই আছে ও যোগ হস্যৌ যোগ ম সমান ওম ভগৱন্তই ক'লে এই তিনি গুণে ময়েই কিন্তু মই নিৰ্গুণ তেওঁ নিৰ্গুণ শতগুণে এটা দিলে শতগুণ এটা দিলে ৰজগুণ এটা দিলে তমগুণ তিনি গুণে তেওঁ বুলি ক'লে কিন্তু আমি বিলাকতো বুজি নাপাম গুণ কেইটা কেনেকুৱা গুণ কেইটা বুজাবৰ কাৰণে জনসমাজৰ কাৰণে কি দিলে চৰিত্ৰ দিলে শতগুণে বিষ্ণুৰ চৰিত্ৰ দিলে ৰজগুণে ব্ৰহ্মাৰ চৰিত্ৰ দিলে তমগুণে শিৱৰ চৰিত্ৰ দিলে এই তিনিটা গুণ কিন্তু আমাৰ প্ৰত্যেকৰে হৃদয়ত আছে আজি আপোনাসবে ইয়ালৈ আহোঁতে এওঁলোকৰ পদূলি মুখ পাওঁতে ৰজগুণ আৰু তমগুণ এই জংগলত থকা আদেৰি কাটা চুই দিলে যেনেকৈ মুজি যায় ৰজ আৰু তম শান্ত কৰি ইয়ালৈ শতগুণতহে আহিছে শতগুণত আহি বহিছে তাৰমানে স্থিতিৰ শুদ্ধতাটো লাগিব 28 সহস্ৰ ঋষি বেদত প্ৰধান তেওঁলোকৰো কিন্তু স্থিতিৰ অভাৱ ঘটিল গতিকে আমাৰ স্থিতি তাৰমানে নিৰ্গুণ চিন্তাৰ কাৰণে নিৰ্গুণত স্থিতি
আৰু ভাগৱত নিৰ্গুণ, নিৰ্গুণত ৰতি। ৰতি হলে মতি হব, মনে মানে ভাৱনা কৰিব, আৰু তেতিয়া গতি হব। আৰু ভগৱন্তই কৈছে প্ৰাপ্তি তুমি চিন্তা কৰিব নালাগে, প্ৰাপ্তিটো মইহে দিম। আমি প্ৰত্যেকেই ভগৱন্তৰ বিচ্ছুৰিত অংশ হৈ আমি তেওঁৰ চিন্তা কৰিছো নে নাই? স্মৰ নিত্য অনিত্যম, অনবৰত তেওঁৰ চিন্তাত। তোমাৰ কৃপাদৃষ্টিতেই মই এইখিনি ঠাই আহি পালো, কিন্তু মই অহা নাই, মোৰ ভৰি দুখনে লৈ আহিছে। মোৰ ভৰি দুখনে লৈ আহিছে মানে তুমি লৈ আহিছা আচলতে। ইয়াৰ প্ৰমাণটো দিলে যুধিষ্ঠিৰে ৰাজসূয় যজ্ঞ কৰোঁতে সুধিছিল, হে ধৰ্মৰাজ, এই যজ্ঞলৈ পাহাৰ কন্দৰৰ পৰা ঋষি মুনি যোগী সন্যাসী বিলাকে খোজ খোজকৈ আহি আছে, এইবিলাকৰ চৰণ কোনে ধুৱাব? হাজাৰ হওক যুধিষ্ঠিৰ ধৰ্মৰাজ ৰজা যিহেতুকে এটা ৰাজসিক চিন্তাৰে তেওঁ কলে, সেইটো চিন্তা কৰিবলগীয়া কথা নহয়, মোৰ কিমান চাকৰ বাকৰ আছে এইবিলাকে ধুৱাব। কিন্তু কৃষ্ণই কি বুলি কলে? নাই নাই, চাকৰ বাকৰে ধুৱাব নালাগে, ময়েই ধুৱাম। প্ৰভু আপুনি ধুৱাব, ময়ে ধুৱাম। কাৰণ যিমান ঋষি মুনি আহি আছে প্ৰত্যেকৰ হৃদয়ত আত্মাৰূপে ময়ে আছো। মই জীৱন ভাথিটো টানি থকা কাৰণে ভৰিবিলাক খোজ খোজকৈ আহি আছে। আজিও আমাৰ এই আদৰ্শটো আনি এই নঙলা মুখত পানী ৰাখি থৈ দিছে। তেতিয়াহ'লে আমাৰ চৰণবিলাক আমাৰ নহয়, তোমাৰ চৰণ। আৰু ভজনীয়াসকলকো সেইকাৰণে চৰণৰ পৰা মস্তকলৈ চাব দিছে। কোনো কাঠৰ এটা মূৰ্তি আনি চাব দিয়া নাই, বা এখন কেলেণ্ডাৰত কৃষ্ণৰ ফটোখন লৈ পেলাই তেওঁক চাবলৈ দিয়া নাই। কৈছে তোমাৰ চৰণৰ পৰা তোমাৰ মস্তকলৈ চোৱা, তুমি দেখো তেওঁ। আমি প্ৰত্যেকেই হৰি। আমি হৰি হব নোৱাৰাৰ কাৰণটো হল আমি মোহশূন্য হব পৰা নাই, বিষয় শূন্য হব পৰা নাই, বাসনা শূন্য হব পৰা নাই, লিপ্সা শূন্য হব পৰা নাই। আৰু ইয়াতো সেইকাৰণে মানে পৃথিৱীখনে কৈছে যে মোক তৰণৰ বাট দিয়া, ইয়াত শ্ৰদ্ধা, তেতিয়া ৰতি হলেহে সি গতি লাভ কৰিব। ইয়াত তেবেহে সংসাৰ গুছে পুৰুষৰ শাস্ত্ৰৰ এহি সন্মতি। সংসাৰ অতি ভয়াৱহ। এইখন ভৱ সমুদ্ৰ বুলি কোৱা হয়। আৰু ভৱ সমুদ্ৰত এই দেহটো আমাৰ নৌকা। হে কৃষ্ণ, কৃষ্ণ নাথ কৰা পৰিত্ৰাণ, তনুনা বুৰি আহে নাহিকে জ্ঞান। এই জীৱন নৌকা আমাৰ বুৰি আহি আছে, খবৰ আছে নাই? কিন্তু নামৰ বথা যদি বাই আছা, নৌকা কিন্তু আগুৱাব। এইটো শাস্ত্ৰৰ সন্মতি। কৃষ্ণ কথা চয় আতি সুধাময়, কৰিবে কৰ্ণভূষণ, মুকুন্দৰ পদ ধৰি হৃদয়ত, চিন্তিবে সৰ্বক্ষণ। কৃষ্ণৰ কথাবিলাক অতি মধুৰ, অমৃত সমান। এই অমৃত কেনে? ই নামামৃত, ই কৰ্ণামৃত, ই বাক্যামৃত, ই শব্দামৃত। গোপিনী সমস্তই এইটোক অধৰামৃত বুলি কলে। কৃপালু গুৰু শংকৰদেৱে তাক জ্ঞানামৃত বুলি কলে। আমাৰ প্ৰত্যেকৰে গৃহে গৃহে নামঘৰ আছে, প্ৰাথমিকৰ আছে, ৰাজহুৱা আছে। কৃপালু গুৰু শংকৰদেৱে এইটো
অনুশীলনৰ গৃহ বুলি আনিছে। কাৰণ আমাক আৰু নামঘৰ দেখুৱালে, মুখে লোৱা নাম, হৃদয়ে লোৱা ৰূপ, তেবেহে মুকুতি পাইবা কহিলো স্বৰূপ। তাৰমানে আমি প্ৰত্যেকে একোটা একোটা নামঘৰ। আমি যদি নামঘৰ, আমি নামঘৰীয়াও, আমি প্ৰত্যেকে একোজন একোজন নামঘৰীয়া। যেতিয়ালৈ আমি নিজে এজন নামঘৰীয়া হ'ব নোৱাৰিম, তেতিয়ালৈ ঈশ্বৰৰ সেৱা আমি কৰিব নাজানিম। সেইকাৰণে ইয়াতে কৈছে যে কৃষ্ণৰ কথা ছয় আতি সুধাময়, কৰিবে কৰ্ণে ভূষণ। আমি মানৱ দেহটোই মুখনেৰে খাই লৈ জীয়াই থাকো, দেহটোৰ পুষ্টি সাধন কৰং, এইটো অন্নগত প্ৰাণ। কিন্তু ভগৱন্তই কৈছে মই তোমাৰ হৃদয়তে আছো। কৃপালুগুৰু শংকৰদেৱে কলে বিদুৰ তীৰ্থত কিয় ঘূৰি ফুৰা, হৃদয়তে হৰি আছে তাক নুকুমুৰা। হৃদয়ৰ হৰিতই কিন্তু মুখেৰে নাখায়, তেওঁ কাণেৰে খায়। যিটো মহাপুৰুষ মাধৱদেৱে কলে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তয়। তেতিয়াহলে প্ৰতিটা দেহ এটা দুৰ্বাসনাৰ ভাণ্ড। অকল দুৰ্বাসনাৰ ভাণ্ডই নহয়, এই দেহবিলাক একোটা একোটা কংস। কংস মানে মদিৰাৰ পাত্ৰ, নিচাহৰ পাত্ৰ। দেহটো ইমান নিচাহী, খালি লাগে 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 লাগে। ইয়াত এই নিমিত্তে কৈছে যে মকুন্দৰ পদ ধৰি হৃদয়ত, সেই নেদেখাজনক তুমি অনুভৱ কৰা আৰু তেওঁৰ চৰণ যুগল প্ৰথমতে চিন্তা কৰা হৃদয়ত। যাৰ ৰাতুল চৰণ তলত ধ্বজ বজ্ৰ জব অংকুশ পদ্ম, চৰণৰ আঙ্গুলিত ৰত্নৰ উজন্তি নক্ষচন্দ্ৰমা যুক্ত, দেখিতে শোভিত অতিকে সুন্দৰ, চৰণ পদ্ম সম চৰন্ত ৰত্নৰ নপুৰ। এইখন হৃদয়ত লোৱা, ভাৱনা কৰা। আমাৰ জনসমাজত এটা বিশ্বাস আছে যে যতেই যাত্ৰা নকৰো কিয় ঈশ্বৰ দৰ্শন কৰিহে যাত্ৰা কৰিব দিছে। সেইকাৰণে মন্দিৰলৈ মানুহে গৈ ঈশ্বৰ দৰ্শন কৰে। কিন্তু কৃপালুগুৰু শংকৰদেৱৰ আদৰ্শ হল ভকত এজনৰ মুখামুখি হৈ তুমি কোৱা কৃষ্ণ বাপ, তুমি কৃষ্ণ দৰ্শন কৰিলাই দেখো। কাৰণ বাৰে বাৰে কৈছে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা। তুমি কাঠৰ শিলৰ মাটিৰ তত গৈ পেলাই তুমি নাপাবা। কাৰণ কপিল প্ৰভুও মাতৃ দেৱহূতিক সেইকাৰণে কৈছিল আই সহজৰ সহস্ত দিলো। কাঠৰ শিলৰ মাটিৰ সেইটোত তুমি যশং দেহি, ধনং দেহি, বিদ্যাং দেহি এইবিলাক খুজি থাকিব পাৰিবা। বোলে বোপাই মই খুজিম, মাতিব নে? বোলে কিয় মাতিব? বোলে নমতাজনৰ লগত আৰু মোৰ কি সম্পৰ্ক? এইটো আৰু কি? বোলে এইটো ৰাজসিক। ৰজাই প্ৰজাক ধৰ্মৰ লাইনত আনিবৰ কাৰণে এই ব্যৱস্থাটো কৰিছিল। স্বয়ং ভগৱন্ত যাবৰ পৰত উদ্ধৱৰ আগত কৈ থৈ গল মই ভাগৱতত থাকিম। এতিয়া ভাগৱত মানে গ্ৰন্থখনেই ভাগৱত নহয়, যতেই ভাৱনা আছে ভাই ভাবুকং। ভাৱনা লব্ধ সকলৰ হৃদয়ত মই থাকিম। আমাৰ ভাগৱতৰে সাৰ দশমৰ সাৰ আনি কৃপালুগুৰু শংকৰদেৱে আমাক গুণমালা কৰি দিলে। তেতিয়াহ'লে তেওঁ তাতে আছে, তেওঁ ভকতত আছে। এই ভকত বিলাকক আমি শুদ্ধ চিন্তাৰে চাব পাৰিব লাগিব আৰু হৃদয়ত ধৰি চিন্তিবেক সৰ্বক্ষণ
যিটো গুৰুজনাই ক'লে নিৰন্তৰে বোলা ৰাম ৰাম। অলপ সাৱধানতা এইকাৰণেই ল'ব লাগে, ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছত বেলিটো মাৰ যাওঁতে বোৱাৰীৰ কপালৰ ফটোৰ দৰে হাঁহি মাৰি থৈ গুচি যায়। হে দুৰ্লভ মনুষ্য জন্মৰ অধিকাৰী, এদিন তোমাৰ নিলো। তেতিয়াহ'লে সূৰ্যৰ লগত হৰৈ জীৱনৰ আয়ুস। এই সূৰ্যটো ৰাতিপুৱা শুই উঠি গধূলি মাৰ গৈ থাকে, এদিন এদিনকৈ আয়ুস যায়। যদি এই সূৰ্যটো এবছৰ নোলায় আৰু যদি কুঁৱলী পৰে, বৰফ পৰে, তাৰ পিছত আমাৰ দেহটোৰ ভিতৰত উত্তাপ শেষ হৈ যাব নেকি? উত্তাপ থাকিব। কাৰণ আমি প্ৰত্যেকেই মাতৃগৰ্ভত থাকোঁতে এটি সূৰ্য লৈ আহিছো। হৃদয় আকাশে চৈতন্য আদিত্য সৰ্বদায়ে প্ৰকাশ হয়, উদয় অস্ত নাই সন্ধ্যা উপাসনা কৰিবা কোনো সময়, নিৰন্তৰে বোলা ৰাম ৰাম। তেতিয়াহ'লে আমি এটা সূৰ্য লৈ আহিছো, চৈতন্য আদিত্য। ইও এদিন ডুব যায়। যিদিনা ডুব যায় সেইদিনা কিন্তু চাৰিজনৰ কান্ধত শ্মশানলৈ যায়। এই চৈতন্য আদিত্য থাকোতেই আমি অৰ্জন কৰিব লাগে। সেইকাৰণেহে ইয়াত ৰজাই প্ৰশ্ন কৰিছে যে মোক দিয়া পৰকাল বৃত্ত দিয়া, যি বৃত্ত অৰ্জন কৰিলে মই তৰিব পাৰিম। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি।